ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাৰ আহ্বান মৰ্মে তৃণমূল পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ কল্যাণমূলক আঁচনিসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গাঁও চলো অভিযান শীৰ্ষক কাৰ্যসূচীৰ অংশস্বৰূপে আগন্তুক 12 ফেব্ৰুৱাৰীত এই কাৰ্যসূচী ৰূপায়ণ কৰিব। ইফালে প্ৰায় ২৭,০০০ গাঁৱৰ পৰা এটা নিশা সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত ৰজাপুখুৰী শ্যামগাঁৱত কটোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাক লৈ এতিয়া সৰুপথাৰ ৰজাপুখুৰী শ্যামগাঁৱত উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। ১০০% জনজাতি লোকে বসবাস কৰা ঐতিহাসিক ৰজাপুখুৰী ৰাইজৰ লগত 12 ফেব্ৰুৱাৰীৰ দিনা আবেলি মত বিনিময় কৰিব। 10 জন বিশিষ্ট ব্যক্তিৰ সৈতে নৈশ ভোজন গ্ৰহণ কৰিব। ৮০টা পৰিয়ালে বসবাস কৰা বৌদ্ধ ধৰ্মাৱলম্বী তথা জনজাতীয় গাঁওখনৰ ভাস্কৰ শ্যামৰ চাংঘৰত ৰাতিটো কটাব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। 13 ফেব্ৰুৱাৰীত পুৱা 10 জন বিশিষ্ট ব্যক্তিৰ সৈতে জলপান গ্ৰহণ কৰি গাঁৱৰ কাষতে থকা আংছা জিংদৈ হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰিব বুলি জনা পৰা গৈছে। মুখ্যমন্ত্ৰীগৰাকীক কাষতে পোৱাৰ হেঁপাহত গাঁওখনৰ ৰাইজ ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰীক আদৰণি জনাৰ বাবে। ইফালে মুখ্যমন্ত্ৰীগৰাকীক খুৱাবলৈও সাজু কৰি তুলিছে ঘৰুৱা তথা জনজাতীয় থলুৱা খাদ্য সম্ভাৰ, পিঠা পনাৰ লগতে সাজ পোছাক। আনহাতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন অহৰহ গাঁওবাসীৰ লগতে দলৰ কাৰ্যকৰ্তা আৰু সৰুপথাৰ উপ-জিলাৰ প্ৰশাসনিক বিষয়া তথা আৰক্ষী প্ৰশাসনসকল মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনোৱাৰ বাবে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। হয়, আমি তেখেতক ওচৰত লগ পাম বুলি ভাবি পাই অতি আনন্দিত হৈছোঁ আৰু তেখেতক আমি আমাৰ জনজাতীয় যি সাজপাৰ সেই সাজপাৰে আমি তেখেতক অভ্যৰ্থনা সন্মান জনাম আৰু আদৰি আনিম। উৰিয়ামঘাটৰ পৰা মটৰ বাইকে আগবঢ়াই আনিব তেখেতক। তাৰপিছত আমাৰ গাঁৱত তেখেতক আমি আমাৰ জনজাতীয় পোচাকেৰে তেখেতক সম্বৰ্ধনা জনাই আমাৰ হেৰি কৰিম। আমি আমাৰ নিজৰ থলুৱা খাদ্য সম্ভাৰে তেখেতক আমি আপ্যায়ন কৰিম, যেনে আৰু মাছ মাংস বা আৰু তেনেকুৱা থলুৱা শাক পাচলিৰে আমাৰ যি জনজাতীয় খাদ্য সম্ভাৰ আছে সেয়ে আমি সেইখিনি তেখেতক আপ্যায়ন কৰিম বুলি ভাবিছোঁ। আমি আমাৰ গাঁওখনত ৪০০ ঘৰ মানুহ আছোঁ। এই ৪০০ ঘৰে ৪খন ভুল হ'ল মোৰ ৮০ ঘৰ মানুহ আছোঁ। এই ৮০ ঘৰ মানুহে আমি ৪০০জন জনসংখ্যা আছে, পুৰুষ মহিলা। আমি গোটেইখিনিয়ে জনজাতি লোক আৰু বৌদ্ধ ধৰ্মী লোক হয়। আমি তেখেতক চাংঘৰত ৰাখিম বুলি ভাবিছোঁ। আমাৰ পৰম্পৰা যি আমাৰ ঘৰ আছে সেই চাংঘৰ হয় আৰু ঘৰৰ মালিকৰ নাম ভাস্কৰ শ্যাম। তেখেত আমাৰ গাঁৱৰে এজন গড়কাপ্তানি বিভাগৰ চাকৰিয়াল আৰু তেখেতৰ ঘৰতে আমি ৰাখিম আৰু তেখেতৰ লগত যিসকল আলহী আহিব তেখেতসকলকো আমি চাংঘৰতে থকাৰ ব্যৱস্থা কৰিছোঁ। ২-৩টামান ঘৰ আমি ঠিক কৰিছোঁ। আমাৰ গাঁৱতে তেখেতক ৰাতিটো পাম আৰু আমি গাঁওবাসীয়ে অতি সুখী, অতি আনন্দ আৰু আমাৰ নিচিনা এখন পিছপৰা গাঁও যে তেওঁ এই ভাৰত চলো অভিযানত আমাক নিৰ্বাচিত কৰি তেওঁ আমাৰ ইয়ালৈ আহিছে, সেইকাৰণে আমি অতি সুখী আৰু ভৱিষ্যতেও আমি তেখেতক স্মৰণ কৰিম। এটা উৎসৱ হৈ থকা যেনে লাগিছে। তেখেত অহাৰ কাৰণে অকল গাঁওবাসীৰ ভিতৰত ময়ে নহয়, গাঁৱৰ প্ৰত্যেকজন ব্যক্তিয়ে সুখী হৈছে, আনন্দ পাইছে। যোৱা আমি ১০০টা বছৰত আমাৰ গাঁওখন প্ৰায় ১০০ বছৰ ওপৰ হ'ল। ১০০টা বছৰত আমি যেনেধৰণে কিবা এটা পাম বুলি ভাবি আছিলোঁ, আজি হৈ তেখেতে অহাত এই আনন্দ আমি পাইছোঁ যে আমাৰ গাঁওখন আৰু উন্নতি হ'ব আৰু আগলৈ আগবাঢ়ি যাব আৰু আমাৰ যি উত্তৰ পুৰুষ আছে তেখেতসকলেও হয়তো কিবা এটা দেখি পাব এই বিষয়ত। সৰুপথাৰৰ পৰা পৰাণ গোস্বামীৰ ৰিপৰ্ট, অসম আদিত্য।